সৰ্থেবাৰীত বৃহৎ পৰিমাণৰ গাঞ্জাসহ 3জনক আটক। বৰপেটা জিলাৰ সৰ্থেবাৰী আৰক্ষী থানাৰ আৰক্ষীয়ে বৃহস্পতিবাৰে সন্ধিয়া বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। এক গোপন সূত্ৰৰ পম খেদি সৰ্থেবাৰী আৰক্ষী থানাৰ আৰক্ষীয়ে অভিযান চলাই সৰ্থেবাৰী আৰক্ষী থানাৰ অন্তৰ্গত বেঙাপাৰাত বৃহৎ পৰিমাণৰ গাঞ্জাসহ 3জন লোকক আটক কৰে। আৰক্ষীয়ে আটক কৰা লোককেইজন হ'ল ৰঙিয়া দাৰকুছিৰ ইমতিয়াজ খানৰ পুত্ৰ 37 বছৰীয়া নিজামত খান, সৰ্থেবাৰী আৰক্ষী থানাৰ অধীনৰ বেলবাৰী গাঁৱৰ 21 বছৰীয়া হীৰকজ্যোতি ডেকা আৰু বেঙাপাৰা গাঁৱৰ ৰাজীৱ বৰ্মন বুলি জানিব পৰা গৈছে। উল্লেখ্য যে সৰ্থেবাৰী থানাৰ অন্তৰ্গত বেঙাপাৰা গাঁৱৰ ভৱেন বৰ্মন নামৰ এগৰাকী লোকৰ ঘৰত মজুত কৰি ৰখা প্ৰায় 43 কেজি গাঞ্জা বৃহস্পতিবাৰে সন্ধিয়া আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। বৃহৎ পৰিমাণৰ গাঞ্জাখিনি নিজামত খানে বিক্ৰী কৰিবলৈ ভৱেন বৰ্মনৰ ওচৰলৈ আনিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। ইফালে ঘটনাস্থলীত সৰ্থেবাৰীৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ডক্টৰ প্ৰৱণ কুমাৰ উপাধ্যায় উপস্থিত হৈ যাৱতীয় কাম কাজসমূহ তদাৰক কৰে। ঘটনা সন্দৰ্ভত সৰ্থেবাৰী আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। ব্যুৰো ৰিপৰ্ট, নেশ্যন ফাষ্ট নিউজ।